আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। আপোনালোকক আজি যিসকলে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব বিচাৰিছে, BA BSc BComে হওক বা বিভিন্ন ধৰণৰ যিবিলাক ডিগ্ৰী ডিপ্ল'মা বা মাষ্টাৰ্ছ যিখিনি প্ৰগ্ৰেম আছে তাত যদি এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু সাধাৰণতে এডমিশ্যনৰ ওপৰত যেহেতু নটিচ আহিছে আৰু কিমান কি ফিজ হ'ব, কি আপোনালোকক দৰকাৰ হ'ব, গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টিত দেখুৱাম বা জনাম আপোনালোকক। সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে, এডমিশ্যনৰ ওপৰত, পৰীক্ষা সংক্ৰান্তৰ ওপৰত গোটেইখিনি ইনফৰমেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ইয়াত আপোনালোকক মই যিটো অফিচিয়েল ৱেবছাইট হয় কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ, সেইটোতে আহিছোঁ। আৰু ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ 2 বছৰীয়া কোৰ্ছ, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ 4 বছৰীয়া কোৰ্ছ, ডিপ্ল'মা প্ৰগ্ৰেম ফৰ গ্ৰেজুৱেটছ এবছৰীয়া থাকে, আৰু ডিপ্ল'মা প্ৰগ্ৰেম ফৰ 10+2ৰ কাৰণে এবছৰীয়া কোৰ্ছ থাকে, আৰু চাৰ্টিফিকেট প্ৰগ্ৰেম 6মহীয়া কোৰ্ছ থাকে। চ' আপোনালোকক এতিয়া প্ৰথমতেই মই ডিগ্ৰীটোৰ ওপৰত আহোঁ, অৰ্থাৎ BA BSc BCom যিটো আচলতে আছে, আচলতে BSc নাই, BCom আৰু BA আছে। চ' সেইখিনি আপোনালোকক দেখুৱাওঁ যে কিমান কি পৰিব কি নপৰিব। প্ৰথম কথা হৈছে কি আপোনালোকে কোৰ্ছ কৰিব পাৰিব বা কি আচলতে ইয়াত প্ৰগ্ৰেম আছে। প্ৰথমতে ডিগ্ৰীৰ বা BAৰ বেচেলৰ অফ আৰ্টছৰ ইকনমিক্সত আপোনালোকে মেজৰ ল'ব পাৰিব, পলিটিকেল ছায়েন্সত ল'ব পাৰিব, ছ'চিয়লজি পাৰিব, এডুকেশ্যন, আছামিজ, ইংলিছ, ফিল'চফি আৰু হিষ্ট্ৰী, এইকেইটা ছাবজেক্ট এভেইলেবল হৈ আছে। আপোনালোকে এডমিশ্যন ল'ব পাৰে, মেজৰ ল'ব পাৰে, মেজৰ লৈ পঢ়িব পাৰে। আৰু এলিজিবিলিটি আপোনালোকক কি দৰকাৰ হ'ব, প্ৰথম কথাটো হৈছে আপোনালোকে 10+2 পৰীক্ষাটো পাছ কৰিব লাগিব ইন এনি ষ্ট্ৰীম, যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেও হ'ব, ইনক্লুডিং ভকেশ্যনেল ষ্ট্ৰীম। আনকি আপোনালোকে যদি ভকেশ্যনেলত পঢ়িছিলে তথাপি আপোনালোকে ল'ব পাৰিব, কিন্তু ৰিকগনাইজড হ'ব লাগিব UGC আণ্ডাৰত। আৰু নহ'লে 3 year ডিপ্ল'মা পাছ ফ্ৰম পলিটেকনিক্স ইন এনি ব্ৰাঞ্চ, যদি আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা পাছ কৰিছে পলিটেকনিকত তথাপিও কিন্তু আপোনালোকে ডিগ্ৰী এডমিশ্যন ল'ব পাৰিব। আৰু সাধাৰণতে এইকেইটাত মেজৰ ল'ব পাৰিব, যিকেইটা ছাবজেক্ট ইতিমধ্যে আপোনালোকক মই ক'লোঁ। কি ছাবজেক্ট ক'লোঁ আপোনালোকে গম পাইছে, ইকনমিক্স, পল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, আছামিজ, ইংলিছ, ফিল'চফি আৰু হিষ্ট্ৰী। এতিয়া ফিজ আপোনালোকক কিমান হ'ব যদি ডিগ্ৰীত এডমিশ্যন লয় বা BAত যদি এডমিশ্যন লয়, তেতিয়াহ'লে পাৰ ছেমিষ্টাৰত আপোনালোকৰ যিটো ফিজ পৰিব সেইটো হৈছে 3,850 টকা, আৰু 1200 টকা আপোনালোকক প্ৰজেক্ট ফিজ লাগিব লাষ্ট ছেমিষ্টাৰৰ কাৰণে। চ' প্ৰথম টোটেল আপোনালোকৰ 3,850 টকা আপোনালোকৰ হ'ব পাৰ ছেমিষ্টাৰৰ যিটো ফিজ, এডমিশ্যন ফিজ, আৰু লগতে 1200 টকা আপোনালোকক প্ৰজেক্ট ফিজ লাগিব। আৰু সেইটো যদি আপোনালোকে কৰে তেতিয়াহ'লে সেইখিনি আপোনালোকে যদি দিয়ে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লাইও কৰিব পাৰে। ইয়াত আপোনালোকে দেখিছে কাষতে এপ্লাই অনলাইন বুলি লিখা আছে। চ' আপোনালোকে তেনেকেই এডমিশ্যন ল'ব পাৰে। ষ্টেপ বাই ষ্টেপ যদি আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মই দেখুৱাইও দিব পাৰিম কেনেকৈ আপোনালোকে গোটেই বস্তুখিনি কৰিব। চ' এপ্লাই নাওত ক্লিক কৰিলে আপোনালোকে গম পাব গোটেইখিনি। প্ৰথমতে আজি আপোনালোকক মই গোটেই ডিটেইলছখিনি কৈ লৈছোঁ। তাৰপিছত BComত যদি ল'ব বিচাৰিছে বেচেলৰ অফ কমাৰ্চত, তেতিয়াও আপোনালোকে কৰিব পাৰে। আৰু ইয়াৰ কাৰণেও যিটো কোৱালিফিকেশ্যন, ছেইম টু ছেইম কোৱালিফিকেশ্যন আপোনালোকক দৰকাৰ হ'ব যিটো BA কাৰণে লাগিব। লগতে আপোনালোকৰ ইয়াত যিটো পইচা বা সাধাৰণতে ফিজ সেইটো হ'ব 3,850 টকাই পৰিব, আৰু লগতে 1200 টকা যিটো প্ৰজেক্ট ফিজ লাগিব। BBA যদি কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে সেইটো কৰিব পাৰে। BBA কোৰ্চৰ কাৰণেও এডমিশ্যনৰ যিটো অফাৰ এইটো আহিছে, আৰু ইয়াৰ কাৰণে আপোনালোকে 10+2 পাছ কৰা হ'ব লাগিব, যিকোনো ষ্ট্ৰীমত, ভকেশ্যনেল ষ্ট্ৰীম হ'লেও হ'ব আপোনালোকৰ। আৰু 3 বছৰীয়া যদি ডিপ্ল'মা পলিটেকনিক পঢ়িছে তথাপি আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু ইয়াৰ এডমিশ্যন যিটো ফিজ সেইটো হ'ব 4,950 টকা হ'ব, আৰু লগতে 1200 টকা প্ৰজেক্ট ফিজ লাগিব। তাৰপিছত আপোনালোকৰ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ BCA কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে। তাৰ কাৰণে বৰ বিশেষ প্ৰয়োজন নহয়, 10+2 আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু সেই 10+2 যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰে। তাৰ যিটো ফিজ সেইটো হৈছে 5,500 টকা এডমিশ্যন ফিজ, আৰু লগতে 1200 টকা প্ৰজেক্ট ফিজ লাগিব। চ' এইখিনি হৈছে আপোনালোকৰ ডিগ্ৰীৰ যিটো এডমিশ্যনৰ ওপৰত আপোনালোকক মই জনালোঁ। তাৰপিছত পষ্ট গ্ৰেজুৱেটৰ কাৰণে অৰ্থাৎ যিটো MA কোৰ্চ তাৰ কাৰণে আপোনালোকে কৰিব পাৰে এপ্লাই। MAৰো যিহেতু এডমিশ্যন অফাৰ আহিছে, MSc IT আপোনালোকে কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি দৰকাৰ হ'ব এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট 10+2 লেভেল অৰ এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট গ্ৰেজুৱেট লেভেল। আপোনালোকে মেথমেটিক্স লাগিব, গ্ৰেজুৱেটত থকা হ'ব পাৰে, বা আপোনালোকে 10+2 লেভেলত থাকিলেও হ'ব, বা BCA BSc IT বা BSc কম্পিউটাৰ ছায়েন্সত কৰা হ'ব লাগিব। ইয়াত কোনো ধৰণৰ এণ্ট্ৰেঞ্চ ফিজ বা এণ্ট্ৰেঞ্চ টেষ্ট নাই, আপোনালোকে ডাইৰেক্টলি এডমিশ্যন পাব যদি সেইখিনি আপোনালোকে কৰিছে। ফিজ পাৰ ছেমিষ্টাৰ আপোনালোকে 11,000 টকা এডমিশ্যন হ'ব, আৰু 1200 টকা আপোনালোকক প্ৰজেক্ট ফিজ বিচাৰিছে।
যদি মাষ্টাৰ্ছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আছামিজ, ইংলিছ, ইকনমিক্স, পল চায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন আৰু ছ'চিয়েল ৱৰ্ক এইকেইটাত আপোনালোকে কৰিব পাৰে। কে হেণ্ডিকৰ আণ্ডাৰত যদি গ্ৰেজুৱেট কৰিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি কৰিব পাৰে, আৰু যদি বাকী ক'ৰবাত গ্ৰেজুৱেট কৰিছে তথাপিও আপোনালোকে ল'ব পাৰে। ইয়াৰ এডমিশ্যন 6,150 টকা হ'ব, আৰু 1200 টকা প্ৰজেক্ট ফিজটো সাধাৰণতে আপোনালোকক লাগিব। এম.কমো কৰিব পাৰে। এম.কম কৰিবৰ কাৰণেও আপোনালোকে যিটো এলিজিবিলিটি গ্ৰেজুৱেট কৰা হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'লেও হ'ব, বা আপোনালোকে UGC গ্ৰাণ্টেড হ'ব লাগিব কিন্তু, আৰু লগতে কৃষ্ণকান্ত সন্দিকৈত যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে তথাপিও আপোনালোকে কিন্তু এডমিশ্যন ল'ব পাৰিব। ইয়াৰো এডমিশ্যন 6,150 টকা আৰু 1200 টকা প্ৰজেক্ট ফিজে হ'ব। তাৰপিছত MBA আপোনালোকে কৰিব পাৰে। MBA কৰিবৰ কাৰণে UGC এণ্ড ICT ৰিকগনাইজ হয়। চ' ইয়াতো কৰিবৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব কে হেণ্ডিকত, বা এনি আদাৰ ইউনিভাৰ্চিটিটো আপোনালোকে গ্ৰেজুৱেট হ'ব পাৰে, বা আপোনালোকে UGC 50% মাৰ্কছ জেনেৰেল কেটেগৰী আৰু 45% মাৰ্কছ ইন ৰিজাৰ্ভ কেটেগৰী আছে। আনলিমিটেড ছিটছ, ন' এণ্ট্ৰেঞ্চ টেষ্ট, ন' এক্সপিৰিয়েঞ্চো নালাগে। আপোনালোকৰ এণ্ট্ৰেঞ্চ টেষ্টটো ইয়াত নাপাতে, চিটো বহুত বেছি আছে, গতিকে আপোনালোকে ল'ব পাৰে। এডমিশ্যন 16,500 টকা আৰু 1200 টকা আপোনালোকৰ প্ৰজেক্ট ফিজ দৰকাৰ হ'ব। চ' এইখিনি আপোনালোকক BA আৰু MA যিখিনি আপোনালোকৰ কথা সেইখিনি ক'লোঁ। ডিপ্ল'মা কৰ্চো বিভিন্ন আছে। ডিপ্ল'মা ইন কম্পিউটাৰ আছে, DCS কৰিব পাৰে, DBJ কৰিব পাৰে, অৰ্থাৎ ডিপ্ল'মা ইন ব্ৰডকাষ্ট জাৰ্নেলিজিম, মাছ কমিউনিকেশ্যন কৰিব পাৰে, হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট কৰিব পাৰে, বা আপোনালোকে ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট কৰিব পাৰে, চেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট কৰিব পাৰে, ডিপ্ল'মা ইন য়োগাও আপোনালোকে কৰিব পাৰে। আৰু সকলোৰে যিটো ফিজৰ ষ্ট্ৰাকচাৰ সকলোৰে বেলেগ বেলেগ। যদি আপোনালোকে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স কৰে 11,000 টকা পৰিব। গ্ৰেজুৱেট হ'ব লাগিব, মেথামেটিক্স থকা হ'ব লাগিব আপোনালোকে। তাৰপিছত যদিহে আপোনালোকে ব্ৰডকাষ্ট জাৰ্নেলিজিম কৰে তেতিয়াহ'লে তাৰ কাৰণে ফিজ 5,500 টকা, আৰু আপোনালোকে গ্ৰেজুৱেট কিন্তু হ'ব লাগিব। তাৰপিছত কৈছে হিউমেন ৰিচ'ৰ্চছ মাছ কমিউনিকেশ্যনৰ কাৰণে আপোনালোকে ছেম টু ছেম 5,500 টকাই ফিজ পৰিব, আৰু গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে। হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্টৰ কাৰণেও গ্ৰেজুৱেট আপোনালোকক দৰকাৰ হ'ব, আৰু তাৰ এডমিশ্যন ফিজটো হৈছে 16,500 টকা। বিজনেছ মেনেজমেণ্টৰ কাৰণেও 16,500 টকা যি এডমিশ্যন ফিজ, আৰু গ্ৰেজুৱেট হ'ব লাগিব। আৰু য়োগা কৰিলেও আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, আৰু 5,500 টকা সাধাৰণতে ফিজ। তাৰপিছত 10+2 যিটো প্ৰগ্ৰেম, তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, ইয়াত ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ আপোনালোকে কৰিব পাৰে, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন কৰিব পাৰে, লাইব্ৰেৰী ইনফৰমেশ্যন ছায়েন্সৰ ওপৰতো আপোনালোকে পঢ়িব পাৰে, পাৰ্লিয়ামেণ্টেৰী কনষ্টিটিউশ্যন ষ্টাডিজো কৰিব পাৰে, সংস্কৃত লাৰ্ণিঙো কৰিব পাৰে। তাৰ কাৰণে যিটো ফিজ 5,500 টকা হয়, আৰু য়োগা কায়া য়োগী সেইটো 10,000 টকা ফিজ হ'ব। এতিয়া আপোনালোকৰ নেক্সট যিটো আচলতে আছে চাৰ্টিফিকেট প্ৰগ্ৰেমছ, সেইখিনি আপোনালোকে 6 মান্থৰ যিটো চাৰ্টিফিকেট প্ৰগ্ৰেম আছে সেইখিনিও কৰিব পাৰে। আৰু ইয়াত বহুতকেইটা চাৰ্টিফিকেট আছে। PGCS আছে, পষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট ইন জিঅ' ইনফৰ্মেটিক্স, 11,000 টকা এডমিশ্যন হ'ব। এপ্লাই ডাটা এনালিচিছ আছে, 5,500 টকা। ডিজাষ্টাৰ এণ্ড ইমাৰ্জেঞ্চি মেনেজমেণ্ট 5,500 টকা। ইলেক্ট্ৰিকেল হাউচিং ৱায়াৰিং আছে, নাৰ্চাৰী মেনেজমেণ্ট, ছিকিউৰিটি পাৰ্চনেল, ৱেল্ডিং এণ্ড কাটিং, টি কাল্টিভেশ্যন প্লান্টেশ্যন, আৰ্লি চাইল্ডহুড এডুকেশ্যন, অৰ্গেনিক এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এইখিনি 5,500 টকা এডমিশ্যন ফিজ। জাপানীজ লেংগুৱেজ কালচাৰ যদি শিকে তেতিয়াহ'লে 8,800 টকা পৰিব। চ' এইখিনি টোটেল বহুতকেইটা কোৰ্চ সাধাৰণতে আপোনালোকৰ ওচৰত আছে, আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰে। তাৰপিছত আপোনালোকে ষ্টাডি চেণ্টাৰো চিলেক্ট কৰি ল'ব পাৰে, চাৰ্চৰ প্ৰগ্ৰাম বা ষ্টাডি চেণ্টাৰ ক'ত ক'ত কি আছে কি নাই গোটেইখিনি চিলেক্ট কৰিব পাৰে। এপ্লাইৰ ওপৰত যদি ভিডিঅ' লাগে মোক জনাব, মই আপোনালোকৰ কাৰণে এপ্লাই ভিডিঅ'টো বনাই দিম। আৰু যিহেতু এডমিশ্যন আহিছে গতিকে আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু ইয়াত যদি এপ্লাই কৰিব বিচাৰে নিজাববীয়াকৈ তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি ইয়াত যিহঁতে এডমিশ্যন ল'ব বিচাৰিছে ডাইৰেক্টলি আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ষ্টেপছকেইটা, কি কি কৰিব লাগে, কি কি কৰিব নালাগে। অসমীয়াটো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে পঢ়িব পাৰে। চ' এইখিনি কৰি আপোনালোকে ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। আৰু যিকেইটা ডকুমেণ্টছ সাধাৰণতে আপোনালোক লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ফাইনেল মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ফটো আই কাৰ্ড লাগিব, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ডৰ ভিতৰত স্কেন ছিগনেচাৰ দৰকাৰ হ'ব। আৰু যদি দিব্যাংগ হয় তেতিয়াহ'লে দিব্যাংগ চাৰ্টিফিকেট, যদি কাষ্ট আছে কাষ্টৰ চাৰ্টিফিকেট, আৰু BPL চাৰ্টিফিকেট হ'লে BPL দিব। চ' এইখিনি আপোনালোকে দিব। আৰু লগতে ডেবিট কাৰ্ড সাধাৰণতে লাগিব, এডমিশ্যন যিহেতু অনলাইন আপোনালোকে কৰিব লাগিব। চ' এইখিনি বস্তু আপোনালোকে ল'ব। আৰু ইয়াত ক্লিক কৰি কিনে আপোনালোকে ইয়াত ক্লিক টু ষ্টাৰ্টত যাবগৈ, অট'মেটিকেলি আপোনালোকৰ গোটেই ফৰ্মখন আহি যাব, আপোনালোকে সেইখন ফিল আপ কৰিব পাৰে। বা আপোনালোকে যদি মোক কমেণ্ট কৰে মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।